স্বাগতম জানাইছো আজিৰ এই ভিডিঅ'টোলৈ মই আবুকুৰ সিদ্দিক। আজি আমি পঢ়িম ক্লাছ 9ৰ লেসন 6 অধ্যায় 6 যেটোৰ নাম আছে কলা সায়েন্সৰ। আজি আমি এই পাঠটিৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে এইকেইটা কোৱাৰ লগতে কেইটামান এমসিকিউ কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই প্ৰশ্নাৱলীৰ কোৱেশ্চন আনসাৰ কেইটা কৰি দিছো আৰু ভিতৰৰ এমসিকিউ কৰি দিছো। এইটো মোৰ প্লেলিষ্ট আছে, প্লেলিষ্টৰ নাম আছে যে ক্লাছ 9 জেনাৰেল সায়েন্স আবুকুৰ সিদ্দিক। এইটো লিখিলে প্লেলিষ্ট আহি যাব। ইয়াত সকলোখিনি বাকি যিমানখিনি লেসন আছে সকলোখিনিৰে কোৱেশ্চন আনসাৰ পাই যাব। ওকে, সো বলা আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চন দিছে যে কলাৰ সংজ্ঞা দিয়া। আমি ইয়াৰ উত্তৰখিনি লিখিম যে জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনাবতে চলি থাকে। এনেকুৱা জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে। তাৰপিছত আমাৰ 2 নম্বৰ কোৱেশ্চন আছে যে কি উপাদানেৰে জাইলেম গঠিত সেইবোৰৰ নাম উল্লেখ কৰা। আমি ইয়াৰ উত্তৰখিনি লিখিম যে জাইলেম কলা ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰ দ্বাৰা গঠিত। সেইবোৰ আটাইবোৰ কোষবোৰ ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত। এনসার ইমানখিনি। আমাৰ 3 নম্বৰ কোৱেশ্চন আছে যে উদ্ভিদৰ সৰল স্থায়ী কলা কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক। আমি ইয়াৰ আনসাৰখিনি লিখিম যে সৰল স্থায়ী আৰু জটিল স্থায়ী কলা মাত্ৰ এইটো কাৰণেই পৃথক যে সৰল স্থায়ী কলাবোৰ একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একে। আমি লিখিম যে যেনে পেৰেনকাইমা কলেনকাইমা ইত্যাদি। আনহাতে জটিল স্থায়ী কলাবোৰ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত, যেনে জাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইট নলিকা জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰ গঠিত। তো কিমান নম্বৰ কোৱেশ্চন গ'ল 3 ন, তেনেহ'লে এইটো 4 নম্বৰ কোৱেশ্চন হ'ব ন, পাহৰি গৈছোঁ টাইপিঙত। বেয়া নাপাব দে অলপমান। তেনেহ'লে আমাৰ 4 নম্বৰ কোৱেশ্চনটো আছে যে কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেনকাইমা কলেনকাইমা স্ক্লেৰন কাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা। স্ক্লেৰন কাইমা এইটো স্পেলিং অলপ ভুল হৈছে, এইটো এনেকুৱা হ'ব স্ক্লেৰন। তোমালোকেতো আগতো দেখিছা ন, এতিয়া ডাঙৰ হৈছে ন, অলপমান ভুল চুল হ'লে ধৰা পাবা দে। পেৰেনকাইমা কলেনকাইমা স্ক্লেৰন কাইমা আছে আমাৰ। আমি ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে কোষবোৰ পাতল আৰু চেলুল জেৰে গঠিত। কোষবোৰ ডাঠ হয় আৰু কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম বা নাথাকেই। তাৰপিছত আমি এইখিনি লিখিম যে কোষবোৰ ডাঠ হয় কাৰণ ইয়াত লিগনিন নাম এবিধ পদাৰ্থ পোৱা যায়। আমাৰ 5 নম্বৰ কোৱেশ্চন আছে যে পত্ৰতন্ত্ৰৰ কাৰ্যবিলাক কি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়।
আমি উত্তৰ লিখিম যে পত্ৰ ৰন্ধে উদ্ভিদৰ বাষ্প মোচন সহায় কৰে। উদ্ভিদৰ আভ্যন্তৰীণৰ পৰা বাষ্প আকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন বোলা হয়। পত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন। ইমানখিনি ইয়াৰ আনসাৰ। তাৰপিছত আমাৰ 6 নম্বৰ কুৱেশ্যন আছে যে প্ৰাণী দেহ চলনৰ লগত জড়িত কলাসমূহ কি কি? আমি ইয়াৰ উত্তৰখিনি লিখিম এনেকৈ। প্ৰাণী দেহৰ চলনৰ কাৰ্যৰ লগত জড়িত থকা কলা হ'ল পেশী কলা। এইটো 1 নম্বৰ কলা। পেশীটো থাকেই জড়িত হৈ। পেশী কলাসমূহক কিছুমান দীঘলীয়া কোষেৰে গঠিত। এইবোৰক পেশী তন্ত্ৰ বুলিও কোৱা হয়। পেশী তন্ত্ৰ বুলিও কোৱা হয়। আমি লিখিম যে পেশী কলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই কলাবোৰত বহুতো সংকোচনশীল প্ৰটিন থাকে, যাৰ ফলত পেশী সংকোচন আৰু প্ৰসাৰণৰ কাৰ্য সম্পাদন হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যন আছে যে স্নায়ু কোষ দেখাত কেনেকুৱা হয়? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 3 মাৰ্কৰ কাৰণে আহে আৰু ফটোৰ চিত্ৰটো আহে, মেট্ৰিকতো আহে প্ৰায়। আমি ইয়াৰ উত্তৰখিনি লিখিম যে নিউৰনক স্নায়ু কোষ বুলিও কোৱা হয়, অৰ্থাৎ নিউৰন আৰু স্নায়ু কোষ একে। ইয়াক মস্তিষ্কৰ স্নায়ু ৰঞ্জু আদিত পোৱা যায়। স্নায়ু কোষ বা নিউৰনৰ এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়। পিছত দিছোঁ যে এটা আদৰ্শ স্নায়ু কোষ তলত দেখুওৱা হ'ল। এইটো চিত্ৰ হয়, তোমালোকে ভালকৈ দেখি ল'বা। আহে 3 মাৰ্কৰ কাৰণে আহিব পাৰে। 8 নম্বৰ কুৱেশ্যন আছে যে হৃদয় পেশীৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 3 মাৰ্কৰ। হৃদয় পেশীৰ 3টা বৈশিষ্ট্য হ'ল যে হৃদয় পেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ'ব পৰা ক্ষমতা আছে। 2 নম্বৰ দিছোঁ যে ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট। 3 নম্বৰ দিছোঁ যে এইবোৰ পেশী চুঙাকৃতিৰ আৰু এক কোষ কেন্দ্ৰযুক্ত। আমাৰ 9 নম্বৰ কুৱেশ্যন আছে যে এৰিৱালা কলাৰ কাৰ্যসমূহ কি কি? আমি ইয়াৰ আনসাৰখিনি লিখিম যে এৰিৱালা কলাৰ কাৰ্যসমূহ হৈছে আভ্যন্তৰীণ অংশবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষতি হোৱাৰ অংগ মেৰামতি কৰা। এইবিধ কলা ছাল উপস্থিৰ পেশীৰ মাজত ৰক্তনলিকাৰ স্নায়ুৰ চাৰিওফালে পোৱা যায়। ইয়াৰ পিছত আমাৰ 10 নম্বৰ কুৱেশ্যন দিছে যে চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা। আমালোকৰ চিত্ৰ এইটো আমাৰ যিটো এই নম্বৰ আছে এইটো হ'ল ৰেখিত পেশী বুলি কোৱা হয়। এইটো এই নম্বৰটো ৰেখিত পেশী। আকৌ বি নম্বৰ এইটো অৰেখিত পেশী। এইটো অৰেখিত পেশী আমাৰ। আর এইটো যেটো আছে এইটো হৃদয় পেশী। তোমালোকে ইয়াত নাম দি আছে যে কোনটোৰ কি নাম। ইয়াত নাম দি আছে, তোমালোকে দেখি ল'বা কোনটোৰ কি নাম। আৰু এতিয়া আমি ইয়াৰ পাৰ্থক্যবিলাক লিখিম যে বিভিন্ন প্ৰকাৰৰ পেশী তত্ত্ব, ৰেখিত পেশী বা ঐচ্ছিক পেশী বা ৰৈখিক পেশীও বুলি কোৱা হয় এইটো। 2 নম্বৰ অৰেখিত বা
অনৈচ্ছিক পেশী, হৃদয় পেশী বা হৃদয় কলা। এইটো 11 নম্বৰ কুৱেশ্যন। টাইপিং আকৌ এৰাই গৈছোঁ দেই। হ'ব, একো নহয়। আমাৰ ইয়াত দিছে যে 11 নম্বৰ কুৱেশ্যন আছে যে হৃদয় পেশীসমূহৰ বিশেষ কাম কি? আমি ইয়াৰ উত্তৰখিনি লিখিম যে হৃদয় পেশীসমূহৰ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতি আৰু এক কোষ কেন্দ্ৰযুক্ত। ই এক প্ৰকাৰৰ অনৈচ্ছিক পেশী। তাৰপিছত আমি লিখিম যে হৃদয় পেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু সম্প্ৰসাৰণ হৈ থাকে, ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয়। ইমানখিনি এইটোৰ। ইয়াৰ পিছত আমাৰ 12 নম্বৰ কুৱেশ্যন আছে যে গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদয় পেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। আমি ইয়াতখিনি লিখিম যে ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদয় পেশীৰ মাজত পাৰ্থক্য তলত আলোচনা কৰা হ'ল। পাৰ্থক্যখিনি আমি এনেকৈ লিখিম। আমি এইটো ৰেখিত পেশীৰ কাৰণে যে কোষবোৰ দীঘলীয়া চুঙাকৃতিৰ আৰু শাখাহীন। এইটো অৰেখিত পেশীৰ কাৰণে যে কোষবোৰ দীঘল মাকো সদৃশ। আৰু এইটো 1 নম্বৰ হ'ল আমাৰ হৃদয় পেশীৰ কাৰণে যে কোষতন্ত্ৰবোৰ শাখা বিশিষ্ট চুঙাকৃতিৰ। আৰু এইটো আমাৰ ৰেখিত পেশী যে বহু কোষ কেন্দ্ৰযুক্ত, আৰু অৰেখিত পেশী এটা মাত্ৰ কোষ কেন্দ্ৰ পোৱা যায়, আৰু এইটো হৃদয় পেশী এক কোষ কেন্দ্ৰযুক্ত। আকৌ আমাৰ এইটো ৰেখিত পেশীৰ কাৰণে যে পেশীসমূহৰ কিছুমান অনুপ্ৰস্থ, হ্ৰস্ব আৰু অহ্ৰস্ব পথালি ৰেখা থাকে। আৰু এইটো অৰেখিত পেশীৰ কাৰণে যে কোনো অনুপ্ৰস্থায়ী ৰেখা পোৱা নাযায়। অনুপ্ৰস্থায়ী থিয় ৰেখা থাকে কিন্তু কম পৰিমাণে। এইটো হৃদয় পেশীৰ কাৰণে। আমাৰ ৰেখিত পেশীৰ কাৰণে যে হাত, ভৰি, জিভা, ডিঙি আদিত থাকে। আৰু এইটো অৰেখিত পেশীৰ কাৰণে চকুৰ আইবিচ, খাদ্যনলী, জৰায়ু, ব্ৰাংকাই আদিত পোৱা যায়। তাহলে 3টা লিখি ল'বা হৈ যাব। ওকে, 4 নম্বৰ আছে যে হৃদয় যন্ত্ৰত পোৱা যায়। এইটো হৃদয় পেশীৰ কাৰণে হৃদয় যন্ত্ৰতে পোৱা যায়। আমাৰ ইয়াৰ পিছত আমাৰ 13 নম্বৰ কুৱেশ্যন আছে যে এটা আদৰ্শ স্নায়ু চিত্ৰ অঁকা। এইটো চিত্ৰ কিমান বাৰ আছে জানা? এই গোটাই বাৰটো মিলি 3 বাৰ নে 4 বাৰ আছে। একেই চিত্ৰ। এইটো চিত্ৰ হয় আমাৰ। তাহলে ভালকে আঁকাই ল'ব, খাতাত উঠাই ল'ব, ভাল হ'ব। 4 নম্বৰ আছে যে তলত দিয়া কলাসমূহৰ নাম লিখা। 14 নম্বৰ। আমাৰ এই নম্বৰত আছে যে আমাৰ মুখৰ ভিতৰত বেৰখন কি কলাৰে গঠিত?
সৰল চুতীয়া আচ্ছাদক কলাৰে এইটো আহে বা এইবিলাকৰ পৰা MCQ টাইপত থাকিব পাৰে। বি নম্বৰ আছে যে পেশী আৰু অস্থি কি কলাই সংযোজক কৰে। চ' আমি লিখিম যে টেণ্ডন সংযোজক কলাই পেশী আৰু অস্থি সংযোগ কৰে। চি নম্বৰ আছে যে উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে। লিখিম যে উদ্ভিদ ফ্লোয়েম কলাৰে খাদ্য পৰিবহন কৰে। এইবিলাক MCQ টাইপৰো থাকিব পাৰে। আৰু ডি নম্বৰ আছে যে আমাৰ দেহত চৰ্বি থকা সংযোজক কলাবিধৰ নাম কি। তো লিখিম যে আমাৰ দেহত চৰ্বি থকা সংযোজক কলাবিধৰ নাম হৈছে মেদকলা। এইটোৰ কাৰণে মই MCQ আছে বনাই দিছোঁ কেইটামান। ই নম্বৰ কোৱেশ্চন দিছে যে জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি। তো লিখিম যে জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম হ'ল তেজ। তাৰপিছত আমাৰ F নম্বৰ কোৱেশ্চন আছে যে মস্তিষ্কত কি কলা থাকে। মস্তিষ্কত স্নায়ু কলা থাকে। অলপ আগতে আমি পঢ়ি আহিছিলোঁ ন। 15 নম্বৰ কোৱেশ্চন আছে যে আমাৰ মুখৰ ভিতৰত বেৰখন কি কলাৰে গঠিত। আমি লিখিম যে আমাৰ মুখৰ ভিতৰৰ বেৰখন সৰল চুতীয়া আচ্ছাদক কলাৰে গঠিত। 16 নম্বৰ কোৱেশ্চন আছে যে তলৰ দিয়া প্ৰাণীৰ অংশসমূহত থকা কলাবোৰৰ নাম লিখা। আমাৰ ইয়াত দিয়া আছে যে ছাল, অস্থি, বৃক্কৰ আৱৰণ। তো লিখিম যে ছাল, আচ্ছাদক কলা, অস্থিৰ কলা এডাল অস্থিক আণ্ডালৰ লগত সংযোগ কৰিবলৈ লিগামেণ্ট আৰু অস্থিৰ পেশীৰ লগত সংযোগ কৰিবলৈ। বৃক্কৰ আৱৰণ ঘনকাৰ আচ্ছাদক কলা। আমাৰ ইয়াৰ পিছত 17 নম্বৰ আছে যে তলৰ দিয়া তালিকাখন সম্পূৰ্ণ কৰা। তোমালোকৰ ইয়াৰ প্ৰথম যিটো সাইটৰ খালী ঠাই আছে জটিলৰ তলত যিটো খালী ঠাই আছে ইয়াত হ'ব ফ্লোয়েম। ওকে লিখি ল'বা তোমাক। আৰু ইয়াৰ পিছত যেটো জাইলেম আৰু কলেনকাইমাৰ মাজত যেটো খালী ঠাই আছে এইটোত হ'ব স্ক্লেৰেনকাইমা। ইয়াৰ পিছত যেটো একেবাৰে সাইটত আছে তোমালোকৰ কলেনকাইমাৰ পিছত যেটো খালী ঠাই বাক্স আছে এইটো ইয়াত হ'ব পেৰেনকাইমা। ওকে পিছত আমি MCQ এটা কৰো এই পাঠৰ অনুশীলনী কোৱেশ্চন আনসাৰ শেষ হৈছে। এতিয়া মই MCQ নম্বৰ 5 নম্বৰ দিছোঁ কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত মই প্ৰশ্নাৱলীৰ ভিডিঅ'ত মই 4টা MCQ দি দিছিলোঁ অলৰেডি, সেইকাৰণে ইয়াত 5 নম্বৰ দিছোঁ। যে হৃদয় পেশী এক প্ৰকাৰ কি বিভিন্ন ধৰণৰ দিয়া থাকিব পাৰে যে একক কেন্দ্ৰযুক্ত অথবা বহুকক কেন্দ্ৰযুক্ত। তোমাৰ যেটো অনৈচ্ছয়িক পেশী থাকিব এইটোৱে শুদ্ধ হ'ব। আমাক শুদ্ধ এনসাৰটো হে মনত ৰাখিব লাগে। কোনটো ৰৈখিক পেশীৰ বৈশিষ্ট্য হয়। ওকে একক কেন্দ্ৰযুক্ত নে আমিতো বৈশিষ্ট্য পঢ়ি আহিছিলোঁ ন অলপ আগতে। বহুকক কেন্দ্ৰযুক্ত নে শাখা আছে নে ওপৰৰ এটা নহয়। কোনটো আমাৰ যেটো বি আছে যে বহুকক কেন্দ্ৰযুক্ত হ'ল আমাৰ ৰৈখিক পেশী। আৰু যদি কলো যে অৰৈখিক তেনেহলে একক কেন্দ্ৰযুক্ত হ'লে। আৰু যদি
শুদ্ধ বেছিৰ বৈশিষ্ট্য ক'লে তেনেহ'লে আমাৰ চি নম্বৰ যিটো আছে শাখা আছে এইটো শুদ্ধ হ'ল হয় আজিৰ ভিডিঅ'টো ইমান দূৰলৈকে থ্যাংকস ফৰ ৱাচিং আবু বকৰ সিদ্দিক ভিডিঅ'টো এটা লাইক কৰি দিবা দেই